আজি তেওঁ বিহীনভাৱে তেওঁৰ যিটো উপজা দিন সেই উপজা দিন পালন কৰিবৰ কাৰণে তেওঁ যিসকল অনুৰাগী সেই অনুৰাগীসকলে কালি নিশাৰ ভাগৰ পৰা তেওঁলোকে বিভিন্ন ঠাইত বিভিন্ন ধৰণে আয়োজন কৰিছে আৰু জুবিন বিহীন প্ৰথমটো তেওঁৰ উপজা দিন আজিৰ দিনটোত সমগ্ৰ অসমৰ অনুৰাগীসকলে পালন কৰিছে আৰু এই মুহূৰ্তত মই জুবিন ক্ষেত্ৰত উপস্থিত আছো আৰু জুবিন ক্ষেত্ৰৰ যদি আপুনি পৰিৱেশ চায় তেনেহ'লে দেখিব যে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা জুবিন গাৰ্গক মনে প্ৰাণে ভাল পোৱা সেইসকল অনুৰাগী ওলাই আহিছে তেওঁলোকে বিভিন্ন ধৰণে প্ৰিয় শিল্পীগৰাকীক আজি উপজা দিনৰ শুভেচ্ছা জনাবৰ কাৰণে সোণাপুৰৰ এই জুবিন ক্ষেত্ৰত উপস্থিত হৈছে অকমান পৰিৱেশ এই মুহূৰ্তত দেখুৱাব বিচাৰিম সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট কংকন আছে কংকনে গোটেই পৰিৱেশটো দেখাব এয়া হৈছে জুবিনৰ জুবিন ক্ষেত্ৰ য'ত জুবিনে চিৰদিনৰ কাৰণে ইয়াত আচলতে বিশ্ৰাম লৈছে সেই স্থানত এই মুহূৰ্তত বিভিন্ন প্ৰান্তৰ যিসকল অনুৰাগী আছে সেই অনুৰাগীসকলে বিভিন্ন উপহাৰ হাতত লৈ তেওঁলোকে আহিছে আৰু প্ৰিয় শিল্পীগৰাকীৰ আজি এই উপজা দিনটোৰ উলহ জ্ঞাপন কৰিবৰ কাৰণে তেওঁলোক আহি জুবিন ক্ষেত্ৰত উপস্থিত হৈছে এই পৰিৱেশ আমি সোণাপুৰৰ পৰা পোনপটীয়াকৈ প্ৰতিজন দৰ্শকক এই মুহূৰ্তত দেখুৱাব বিচাৰিছো এয়া জুবিন ক্ষেত্ৰৰ পৰিৱেশ আৰু এয়া পৰিৱেশ আমি দেখুৱাব বিচাৰিছো বিভিন্নজন আহিছে বিভিন্ন অনুৰাগীসকল আহিছে আৰু আমি তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম এজন খুৰা আহিছে আমি তেওঁলোকৰ লগত কথা পাতিম খুৰা ক'ৰ পৰা অহা হৈছে বাক্সা জিলাৰ পৰা যথেষ্ট ভাল পোৱা হয় প্ৰিয় শিল্পীজনক তেওঁ বিহীন আজি প্ৰথমটো উপজা দিন তাৰ কাৰণে আহিছোঁ আমাৰ এই গৰম বতা গ্ৰুপ পাৰ্টিৰ লগত আহিছোঁ আৰু এই জাপিটো যি ময়ে নিৰ্মাণ কৰি মই সেই পৰিৱেশো অকণমান দেখুৱাব বিচাৰিম খুৰা কিমানজন আহিছে আপোনালোক এই গ্ৰুপটোতে আছে এয়া আচলতে বিভিন্নজন আহিছে এই খুৰাজন আহিছে বাক্সা জিলাৰ পৰা তেওঁ আহিছে তেওঁ এটা উপহাৰ লৈ আহিছে সেই উপহাৰটো আমি ইতিমধ্যে দেখুৱাইছো এটা বিশাল আকাৰ জাপি জয় জুবিন দা মন যায় 2025 বুলি লিখা এটা বিশাল আকাৰৰ জাপি এই মুহূৰ্তত জুবিন ক্ষেত্ৰত তেওঁলোকে প্ৰিয় শিল্পীগৰাকীক উপহাৰ হিচাপে প্ৰদান কৰিছে সেয়া আমি পৰিৱেশটো দেখুৱাইছো আৰু বিভিন্নজন আহিছে আমি তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম তাৰ প্ৰাক মুহূৰ্তত আমি কিছু পৰিৱেশ এই মুহূৰ্তত জুবিন ক্ষেত্ৰৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিছো আজি প্ৰিয় শিল্পীগৰাকী বিহীন প্ৰথমটো উপজা দিন তেওঁলোকে পালন কৰিছে আৰু এইসকল লোক আহিছে জুবিন গাৰ্গৰ অনুৰাগী যিসকলে জুবিন গাৰ্গক মনে প্ৰাণে ভাল পায় ক'ৰ পৰা আহিছে আমি বাক্সা জিলাৰ থমনা অঞ্চলৰ পৰা আহিছোঁ আমাৰ এটা বিশেষ গ্ৰুপ এটা আছে যাৰ নাম গৰম বতৰ আৰু আমি গৰম বতৰৰ তৰফৰ পৰা জুবিনদাৰ কাৰণে আমি এটা জাপি নিৰ্মাণ কৰা গৈছিলে তাত আছে জাপিটো আমাৰ দিয়া গৈছে সকলো তৰফৰ পৰা আৰু জুবিনদাক আমি জন্মদিনৰ অলপ জনাইছোঁ আমাৰ গৰম বতৰৰ তৰফৰ পৰা গতিকে এইখিনিয়ে আমাৰ আৰু এই গোটেই গ্ৰুপটো আমাৰ গৰম বতৰৰ গ্ৰুপ এই গোটেইখিনি আমি দেখুৱাইছো বিভিন্ন স্থানৰ পৰা যিসকল জুবিন গাৰ্গক মনে প্ৰাণে ভাল পোৱা যিসকল অনুৰাগী আছে যিসকলৰ কাৰণে জুবিন গাৰ্গে জীৱিত কালত কাম কৰি থৈ গৈছে সেইসকল লোক আজি তেওঁৰ উপজা দিনত এই জুবিন ক্ষেত্ৰত তেওঁক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিবৰ কাৰণে আহি উপস্থিত হৈছে আমি এই পৰিৱেশ দেখুৱাইছো জুবিন ক্ষেত্ৰৰ পৰা নিশা দুপৰতে তেওঁলোক আহিছে জুবিন ক্ষেত্ৰলৈ প্ৰিয় শিল্পীগৰাকীক এই জন্মদিনৰ উলহ জ্ঞাপন কৰিবৰ কাৰণে তেওঁলোক আহিছে আৰু এই পৰিৱেশ আমি দেখুৱাব বিচাৰিছো সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ পৰা বিভিন্ন স্থানৰ যিসকল অনুৰাগী সেই অনুৰাগীসকল আহিছে আৰু কোনোবাই যদি হাতত ফুলৰ মালা কোনোবাই ফুলৰ থোপা কোনোবাই কিতাপ কোনোবাই জাপি এনেধৰণৰ যিসমূহ সামগ্ৰী সেই সামগ্ৰীসমূহ লৈ আহি প্ৰিয় শিল্পীগৰাকীক উপজা দিনৰ বাবে ইয়াক শুভেচ্ছা জ্ঞাপন কৰিবলৈ আহিছে আৰু আমি এই পৰিৱেশ দেখুৱাইছো সকলোৱে আচলতে জুবিন গাৰ্গৰ যি উপজা দিনত উলহ জনাবৰ কাৰণে তেওঁলোক আহি উপস্থিত হৈছে এই পৰিৱেশ আমি দেখুৱাইছো সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ পৰা এই পৰিৱেশ আমি দেখুৱাব বিচাৰিছো এয়া আচলতে এটা বিশেষ দল ইয়াত তেওঁলোক আহি উপস্থিত হৈছে আৰু এই পৰিৱেশ আমি দেখুৱাব বিচাৰিছো জুবিন ক্ষেত্ৰৰ পৰা পুৱাৰ ভাগত কেনেধৰণৰ ভিৰ কাৰণ নিশা দুপৰতে যিসকল লোক সেই লোকসকল আহিছে তেওঁলোকে জুবিন গাৰ্গৰ যি উপজা দিন আছে সেই উপজা দিনত শুভেচ্ছা জ্ঞাপন কৰিব এয়া হাতত এনেদৰে ফুলৰ থোপা ইত্যাদি কৰি বিভিন্ন সামগ্ৰীসমূহ লৈ আহিছে আৰু এই পৰিৱেশ আমি দেখুৱাবলৈ চেষ্টা কৰিছো মই অকণমান কথা পাতিবলৈ তেওঁলোকৰ লগত চেষ্টা কৰিম বাইদেউ ক'ৰ পৰা আহিছে আমি গৌৰৱ গগৈ ফেন ক্লাব অসমৰ একোগৰাকী সদস্য অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আমি ইয়ালৈকে আহিছোঁ আজি প্ৰাণৰ শিল্পী জুবিন দাৰ জন্মদিন জুবিন দা বিহীন প্ৰথমটো জন্মদিন কৰবাত আমাৰ বুকুত এটা দুখ আছে তথাপিও প্ৰাণৰ শিল্পীগৰাকীক আমি জন্মদিনৰ শুভেচ্ছা জনাবৰ বাবে তেখেতৰ যি সমাধি ক্ষেত্ৰ ইয়াত আহি উপস্থিত হৈছোহি আমি আজিৰ দিনটোত
জুবিনদাৰ য'তে আছে কুশলে থাকক, জুবিনদাৰ কেতিয়াও মৃত্যু হ'ব নোৱাৰে। যেতিয়ালৈকে অসমীয়া জাতি থাকিব, যেতিয়ালৈকে ব্ৰহ্মপুত্ৰ প্ৰবাহমান হৈ থাকিব, তেতিয়ালৈকে জুবিনদাৰ প্ৰতিজন অসমীয়াৰ অন্তৰত জীয়াই থাকিব। জুবিনদাই যিদৰে সামাজিক দায়বদ্ধতাৰে গীতৰ উপৰিও সমাজখনৰ মানুহক একগোট কৰিছিল, সমাজৰ বাবে কাম কৰিছিল, মানুহৰ বাবে কাম কৰিছিল। আমিও গৌৰৱ গগৈ ফেন ক্লাব অসমে জুবিনদাৰ যিখিনি আদৰ্শ, এই আদৰ্শখিনিক লৈ অনাগত সময়ত মানুহৰ বাবে, সমাজৰ বাবে, জুবিনদাই প্ৰকৃতি ভাল পাইছিল, প্ৰকৃতি সুৰক্ষাৰ বাবে অনাগত সময়ত আমি কাম কাজসমূহ কৰি আগবাঢ়ি যাম। নিশ্চিতকৈ আমি এই পৰিৱেশ দেখুৱাইছোঁ। আপুনি যদি চাই সোণাপুৰৰ এই জুবিন ক্ষেত্ৰত যেতিয়া এই মুহূৰ্তত লোকে লোকাৰণ্য এক পৰিৱেশ, বিভিন্ন প্ৰান্তৰ যিসকল জুবিন গাৰ্গৰ অনুৰাগী সেইসকল ওলাই আহিছে। আমি তেওঁলোকৰ লগত কিছু কথা পাতিবলৈ চেষ্টা কৰিম আৰু আমি পৰিৱেশ দেখুৱাই যাবলৈ চেষ্টা কৰিম। এয়া হৈছে জুবিন ক্ষেত্ৰৰ পুৱাৰ ভাগৰ পৰিৱেশ, যি পৰিৱেশ হয়তো কোনেও কাহানি বিচৰা নাছিল যে জুবিন গাৰ্গৰ বা প্ৰিয় শিল্পীগৰাকীৰ উপজা দিনত তেওঁলোকে এনেদৰে এই স্থানত আহি তেওঁলোকে জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিব লগা হ'ব পাৰে। সেই কথা কোনো কাহানিতে মানি ল'ব পৰা নাছিল বা জুবিন গাৰ্গৰ সেই মৃত্যুক এতিয়াও কোনেও সহজভাৱে মানি ল'ব পৰা নাই। এয়া জুবিন ক্ষেত্ৰৰ আমি পৰিৱেশ পুৱাৰ ভাগতে দেখুৱাব বিচাৰিছোঁ। শিশুৰ পৰা আবাল বৃদ্ধগৰাকীলৈকে সকলো ওলাই আহিছে, সকলোৱে জুবিন গাৰ্গক ভাল পায়। মই কেইগৰাকীমান ককা আইতা আছে, মই তেওঁলোকৰ লগতো অকণমান কথা পাতিবলৈ চেষ্টা কৰিম। আইতা ক'ৰ পৰা আহিছে? আমি দৰঙৰ পৰা আহিছোঁ। দৰঙৰ পৰা আহিছে। প্ৰিয় শিল্পীগৰাকীক যথেষ্ট ভাল পায়। ভাল পাওঁ। গোহাঁই ভালে থাকক, য'ত আছে তেতিয়াই তেওঁক আকৌ চিৰ জীৱনক লাগি আমাৰ যেন আকৌ ঘূৰি পাওঁ। কেই বজাত আহিছে ঘৰৰ পৰা? আমি তাৰ পৰা আহোঁতে আমি 5টাতে আহিছোঁ। 5টা বজাতে আহিছে। হয়। এয়া আমি দেখুৱাইছোঁ ককা আইতা, এই এগৰাকী ককাকো আমি দেখুৱাব বিচাৰিছোঁ। গোটেইকেইজন যদি অকণমান একেলগে আহে ককা, এয়া আমি পৰিৱেশটো দেখুৱাইছোঁ। এইসকল লোকৰ বাবে আচলতে সেই প্ৰিয় শিল্পীগৰাকীয়ে দিনে নিশাই কাম কৰি গৈছিল আৰু তেওঁৰ আজি উপজা দিনত এনেদৰে আচলতে তেওঁৰ ক্ষেত্ৰত আহি উপস্থিত হৈছে। সকলো ককাক মই সকলোকে ধন্যবাদ জনাইছোঁ। আৰু এয়া পৰিৱেশ আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ, জুবিন ক্ষেত্ৰৰ পৰিৱেশ, যি পৰিৱেশ হয়তো কোনেও কাহানি বিচৰা নাছিল। এয়া জুবিন ক্ষেত্ৰ, বিভিন্নজনে বিভিন্ন উপহাৰ লৈ জুবিন ক্ষেত্ৰত উপস্থিত হৈছে। তেওঁলোকে প্ৰিয় শিল্পীগৰাকীক তেওঁৰ বিহীন এই প্ৰথমটো জন্মদিনত শুভেচ্ছা জনাইছে আৰু প্ৰত্যেকটো স্থানত আপুনি চাওক পৰিৱেশ, বিভিন্ন উপহাৰ লৈ তেওঁলোক আহিছে জুবিন ক্ষেত্ৰলৈ। কোনোবা যদি নিশা দুপৰতে তেওঁলোক জুবিন ক্ষেত্ৰলৈ বুলি ৰাওনা হৈছে, কোনোবাই পুৱাৰ ভাগতে তেওঁলোক জুবিন ক্ষেত্ৰলৈ আহিছে আৰু জুবিন ক্ষেত্ৰলৈ আহি তেওঁলোকৰ হাতত কিছু উপহাৰ টোপোলা লৈ তেওঁলোকে আহিছে। আৰু আমি এই পৰিৱেশ জুবিন ক্ষেত্ৰৰ পৰা পৰৱৰ্তী সময়তো দেখুৱাই যাবলৈ চেষ্টা কৰিম। এই মুহূৰ্তত আমি দেখুৱাইছোঁ এয়া জুবিন ক্ষেত্ৰৰ পৰিৱেশ, পুৱাৰ ভাগত কেনে পৰিৱেশে সৃষ্টি কৰিছে আৰু কণমানি শিশুটোৰ পৰা আবাল বৃদ্ধাজনলৈকে সকলো আহিছে জুবিন গাৰ্গক উপজা দিনৰ শুভেচ্ছা জ্ঞাপন কৰিবলৈ জুবিন ক্ষেত্ৰলৈ।